আজি আমাৰ ৰাইজৰ দলৰ কাৰণে এটা খুব ভাল খবৰ শিৱসাগৰৰ কাৰণে আমাৰ উদীয়মান যুৱক এণ্টাৰপ্ৰেনিয়াৰ অভিজিত শইকীয়া আমগুৰিৰ এটা অত্যন্ত চিনাকি নাম অভিজিত শইকীয়াই আজি আমাৰ দলত যোগদান কৰিব। অভিজিত শইকীয়া হ'ল তেওঁ BE পাছ অৰ্থাৎ ইঞ্জিনিয়াৰিঙত তেওঁ ডিগ্ৰীধাৰী ইঞ্জিনিয়াৰিং ডিগ্ৰীধাৰী IIT গুৱাহাটীৰ প্ৰাক্তন প্ৰজেক্ট মেনেজাৰ প্ৰজেক্ট ইঞ্জিনিয়াৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ তেওঁৰ প্ৰাক্তন কম্পিউটাৰ ইঞ্জিনিয়াৰিং বিভাগৰ তেওঁৰ লেকচাৰাৰ আছিল। অগপৰ সভাপতি অতুল বৰাৰ অত্যন্ত ঘনিষ্ঠ অগপৰ শিৱসাগৰ কৰ্ণধাৰ সমিতিৰ তেওঁ এজন সদস্য আমগুৰি পৌৰসভাৰ চৰকাৰী মনোনীত সদস্য অভিজিত শইকীয়া আৰু বিধায়ক প্ৰদীপ হাজৰিকাৰ তথ্য প্ৰযুক্তিৰ উপদেষ্টা অভিজিত শইকীয়াই আজি ৰাইজৰ দলত যোগদান কৰিবলৈ আহিছে। আমগুৰিৰ সমাজ জীৱনৰ একালৰ পুৰুধা ব্যক্তি হৰেণ শইকীয়া ছাৰক আমগুৰিত চিনি নোপোৱা মানুহ কোনো নাই। হৰেণ শইকীয়া ছাৰৰ ল'ৰা অভিজিতে আজি আমাৰ দলত যোগদান কৰাটো আমাৰ ৰাইজৰ দলৰ কাৰণে অত্যন্ত গৌৰৱৰ বিষয়। অভিজিতৰ বহুত ভৱিষ্যত আছে। মই অভিজিতক আজি ৰাইজৰ দললৈ আদৰণি জনাইছোঁ আৰু ৰাইজৰ দললৈ আদৰণি জনাই আজিৰ পৰা অভিজিত আমাৰ ৰাইজৰ দলৰ সদস্য হ'ব। মই আপোনালোক সকলোৰে সন্মুখত আজি অভিজিতক তেনেকৈ আদৰণি জনাইছোঁ আৰু লগতে তেওঁক আমাৰ ৰাইজৰ দলৰ যি গলবস্ত্ৰ আছে গলবস্ত্ৰৰে আদৰণি জনাইছোঁ। মই মোৰ ফালৰ পৰা অসমৰ এটি সংগ্ৰামী সত্তা আমাৰ বলিষ্ঠ কণ্ঠ আৰু নৱপ্ৰজন্মৰ এজন পথ প্ৰদৰ্শক আমাৰ সকলোৰে শ্ৰদ্ধাৰ মোৰ আগৰ ব্যক্তিগত পুৰণা দিনৰো চিনাকি আমাৰ অখিল গগৈ ডাঙৰীয়াক মই মোৰ ফালৰ পৰা এখনি ফুলাম গামোচাৰে আদৰণি জনাইছোঁ। সন্মানীয় সাংবাদিক বন্ধুসকল, আপোনালোকে ইতিমধ্যে গম পালেই যে মই আজি আনুষ্ঠানিকভাৱে ৰাইজৰ দলত সন্মানীয় মোৰ দাদা অখিল গগৈ ডাঙৰীয়াৰ নেতৃত্বত যোগদান কৰিলোঁ। মূল ইয়াৰ বিষয়টো হৈছে মই কোনো দল বেয়া পাই পেলাই অহা নাই, দল বা কোনো ব্যক্তিক বেয়া পাই পেলাই অহা নাই। মূল কথাটো হ'ল যি আমাৰ অসম গণ পৰিষদৰ মোৰ পিতৃস্বৰূপ আমগুৰি সমষ্টিৰ বিধায়ক মোৰ পিতৃস্বৰূপ মোৰ অতি আদৰ অতি শ্ৰদ্ধাৰ প্ৰদীপ হাজৰিকাদেৱক NDAৰ টিকেট হিচাপে তেখেতক ডিক্লেয়াৰ কৰাৰ পাছত পৰৱৰ্তী পৰ্যায়ত তেখেতক ফ্ৰেণ্ডলি খেলিবৰ কাৰণে যিটো প্ৰেছাৰাইজ কৰি শেষৰ মুহূৰ্তত আজি তেওঁলোকে এটা দলে তেখেতৰ বিৰুদ্ধে এজন ব্যক্তিক ফ্ৰেণ্ডলি হিচাপে NDAৰ পৰা প্ৰাৰ্থিত্ব দিলে। এইটো যোগেদি প্ৰদীপ হাজৰিকা ডাঙৰীয়াৰ নিচিনা এটা আঞ্চলিকতাবাদী শক্তিক এজন কেতিয়া আপোচ নকৰা শক্তিক আচলতে শৰবিদ্ধ কৰাৰ যি ৰাজনীতি হৈছে এই শৰবিদ্ধ কৰাৰ ৰাজনীতিটোৰ যোগেদি কি হ'ব এই কথাটো অসমবাসী ৰাইজে বুজি পাইছে। আজি ডেটত মই ভাবোঁ যে অসম গণ পৰিষদ দলত আমাৰ নিচিনা যুৱ প্ৰজন্ম বা প্ৰকৃত আঞ্চলিকতাবাদী শক্তিৰ কোনো স্থান নাই, কোনো আঞ্চলিকতাবাদী ব্যক্তিৰ স্থান নাই। আৰু প্ৰদীপ হাজৰিকাদেৱক পৰা এই শৰবিদ্ধ কৰাৰ যি এই ৰাজনীতিৰ যোগেদি তেখেতে যি ধৰণে আজি হেৰি কৰা হৈছে আৰু লগতে আমাৰ যি অসম গণ পৰিষদৰ শিৱসাগৰ বিধানসভা সমষ্টিৰ লগতে পুৰণি আমগুৰি সমষ্টিত যিসকল কাৰ্যকৰ্তা আছিল এই কাৰ্যকৰ্তা আৰু কৰ্মকৰ্তাসকলক যি থিয় গুৰ মাৰিছে এই থিয় গুৰ মৰাৰ প্ৰতিবাদত আজি আমি এটা চিন্তা কৰিছোঁ যে এই ক্ষেত্ৰখনত আমি আঞ্চলিকতাবাদী শক্তি হিচাপে আমাৰ এই শিৱসাগৰ বিধানসভা সমষ্টিত তেনেকুৱা শক্তিক কোনো ধৰণে যাতে ইয়াত উত্থান হ'ব নোৱাৰে, তেনেকুৱা শক্তি যাতে থাকিব নোৱাৰে, তাৰ বাবে আমি এই প্ৰদীপ হাজৰিকাদেৱক প্ৰকৃত ন্যায় দিয়াৰ উদ্দেশ্যে আমি ৰাইজৰ দলত যোগদান কৰিছোঁ। আৰু প্ৰতিজন অসম গণ পৰিষদৰ প্ৰতিজন নিষ্ঠাবান কৰ্মী শিৱসাগৰ বিধানসভা সমষ্টিত তেওঁলোকৰ মনত যিকুৰা জুই জ্বলিছে এই জুইকুৰাৰ প্ৰথমটো খোবা উদ্ঘাটন হিচাপে মই আহিছোঁ। কাৰণ আজি দিনটোত মোলৈ 200ৰ পৰা অধিক ফোন আহিছে, গোটেই আঞ্চলিকে মানুহ ব্যথিত। এনেকুৱা ধৰণৰ ৰাজনীতিয়ে অসমত সুস্থ বাতাবৰণ নকৰে আৰু এনেকুৱা ধৰণৰ ৰাজনীতিয়ে অসমত জাতীয়তাবাদক যে ধ্বংস কৰিব সেয়া সম্পূৰ্ণ এটা সত্য কথা। সেয়েহে মই আজি এই সিদ্ধান্ত লৈছোঁ আৰু সন্মানীয় বিধায়ক প্ৰদীপ হাজৰিকা ডাঙৰীয়াৰ শ্ৰীচৰণত মই পুনৰবাৰ সেৱা জনাইছোঁ। আমাৰ আগৰ অসম গণ পৰিষদৰ সমষ্টি সমিতিৰ সভাপতি মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু বিপুল বৰকটকী ছাৰৰ শ্ৰীচৰণত মই সেৱা জনাইছোঁ। মোৰ বন্ধু সুদৰ্শন বাব হাজৰিকা তেওঁক মই আলিংগন জনাইছোঁ আৰু মোৰ অতি ঘনিষ্ঠ মোৰ ভাল লগা আমাৰ আমগুৰি যি প্ৰদীপ হাজৰিকাদেৱৰ ভগ্নী আমাৰ কুইন হাজৰিকা পেহীকো মই মোৰ সেৱা জনাইছোঁ। তপন খুৰাক মই মোৰ সেৱা জনাইছোঁ। আমাৰ প্ৰতিজন আঞ্চলিকৰ প্ৰতিগৰাকী সদস্যক মই মোৰ শ্ৰদ্ধা জনাইছোঁ। আৰু এই যিটো আৱেগিকভাৱে নহয়, এই যিটো সিদ্ধান্ত লৈছোঁ এইটো অতি কঠিন সিদ্ধান্ত, কিন্তু
এই সিদ্ধান্তত আমি ন্যায় দিব লাগিব। তেখেতক যি শৰবিদ্ধ কৰিবলৈ চেষ্টা কৰিছে, ভিতৰত থাকি আপোনালোকে কেনেকৈ কৰে মই নাজানো, বাহিৰত থাকি তেখেতক আমি ন্যায় প্ৰদান কৰিম। আৰু ইয়াত কোনো পৰ্যায়ে যাতে ভাৰতীয় জনতা পাৰ্টীয়ে কৰা এই অন্যায়ৰ কাৰণে যাতে ইয়াৰ প্ৰাৰ্থীজন যাতে ওলাই যাব নোৱাৰে, তাৰ কাৰণে মই ব্যৱস্থা কৰিবৰ কাৰণে আজি ইয়াত যোগদান কৰিছোঁ। এয়া মোৰ কাৰণে অতি আৱেগৰ কথা। আপোনালোক কোনেও যাতে মোক বেয়া নাপায়, আমি সকলো একেলগেই থাকিম, ব্যক্তিগত সম্পৰ্ক একেধৰণে থাকিব। মই সকলোকে শ্ৰদ্ধা জনাইছোঁ। আকৌ পুনৰবাৰ প্ৰদীপ হাজৰিকাদেৱৰ চৰণত মই সেৱা জনাইছোঁ। অতুল বৰা ডাঙৰীয়াকো মোক ইমান দিন তেখেতেও এটা মোৰ ঘনিষ্ঠ সম্পৰ্ক আছিলে, তেখেতকো মই কৈছোঁ। কিন্তু তেখেতে যিটো নেতৃত্ব, বৰ্তমান যিটো নেতৃত্বত তেখেতে ব্যৱস্থা কৰিলে, সেইটো অতুল খুৰা মই আপোনাক বেয়া পাইছোঁ। উজনি অসমৰ পুনাকণ বৰুৱা জিকি থকা চিট, পুনাকণ বৰুৱাক অসম গণ পৰিষদৰ চিটটো এৰি নিদিলে। সকলোৱে জানে যে অসম গণ পৰিষদৰ একদম আটাইতকৈ ডাঙৰ ঘাটিটো আছিলে আমগুৰি আৰু শিৱসাগৰ। সেই শিৱসাগৰ, যি শিৱসাগৰত 4বাৰ, আমগুৰিত 4বাৰ অসম গণ পৰিষদে বিজয় লাভ, 5বাৰ বিজয় লাভ কৰিছে। সেই অসম গণ পৰিষদৰ মানুহক ইয়াতে প্ৰাৰ্থিত্ব নিদি এজন অসমৰ ভিতৰতে আটাইতকৈ হত্যা কৰা মানুহ এজনক ইয়াত প্ৰাৰ্থিত্ব দিছে। এইটো অত্যন্ত দুৰ্ভাগ্যজনক। তাৰ পাছত দেৰগাঁও বিধানসভা সমষ্টিটো জয়ী হোৱা প্ৰাৰ্থী ভৱেন বৰালে, অসম গণ পৰিষদৰ প্ৰাৰ্থী বিধায়ক ভৱেন বৰালীক প্ৰতাৰণা কৰিলে। উজনি অসমখন পুৰা চাফাই কৰি পেলালে, উজনি অসমখন কমপ্লিটলি চাফাই কৰি পেলালে। আঞ্চলিকতাবাদী শক্তিক উজনি অসমৰ পৰা আপোনাৰ তেওঁলোকৰ লগত থকা NDAৰ পাৰ্টনাৰ যিমান আঞ্চলিকতাবাদী দল আছিলে, উজনি অসমৰ পৰা খতম কৰি দিলে। মিচিংসকলৰ গণশক্তি আছিলে, সেইটো শেষ কৰি পেলালে। অসম গণ পৰিষদৰ 3জন বিধায়ক, আপুনি পুনাকণ বৰুৱা, প্ৰদীপ হাজৰিকা, ভৱেন বৰালী, 3জন উজনি অসমৰ শক্তিশালী 3জন বিধায়ককে তেওঁলোকে নিদিলে, শৰবিদ্ধ কৰি দিলে, তেওঁলোকক আঘাত কৰিলে, তেওঁলোকক শয্যাশায়ী কৰি পেলালে। প্ৰথমতে আপোনালোকে দেখিছিলে যে প্ৰথমতে মানে প্ৰদীপ হাজৰিকাই টিকেট পাব নে নাপায়, যদি জেনেৰেল ছেক্ৰেটাৰী, আপুনি চাওক দেই, অসম গণ পৰিষদৰ জ্যেষ্ঠতম জেনেৰেল ছেক্ৰেটাৰী প্ৰদীপ হাজৰিকাৰ দ্বাৰা, আৰু আনফালে এজন হ'ল হত্যাকাৰী। হত্যাকাৰীজনক টিকেট দিবৰ কাৰণে প্ৰদীপ হাজৰিকাৰ দ্বাৰা কেনেকুৱা অত্যাচাৰ কৰিছে, এনেকুৱা বিশ্বাসঘাতকতা কৰিছে। গতিকে মই ভাবো যে আজি প্ৰদীপ হাজৰিকা দাদাৰ বিৰুদ্ধে এতিয়া NDAৰ প্ৰাৰ্থী ৰূপে বিজেপি দলে যেনেকৈ জয়ন্ত হাজৰিকা বা কুশল দুৱাৰীক এনেকৈ আগবঢ়াই দিছে, এতিয়া সমগ্ৰ আঞ্চলিক সত্তাৰ প্ৰতি অপমান কৰিছে। আৰু সেইকাৰণে এই মুহূৰ্তত আজি এনেকৈ মানুহৰ খুটববলৈ আৰম্ভ কৰিছে। মই অভিপ্সিতক অনুৰোধ কৰিছোঁ, তেওঁ কিয় অসম গণ পৰিষদ ত্যাগ কৰিলে সেই সম্পৰ্কে দুষাৰ বক্তব্য দাঙি। আৰু মই যেতিয়া ক্লাছ 9ত 8ত আমি পঢ়ি আছিলোঁ, 8-9ত পঢ়ি থাকোঁতে আমাৰ গাঁৱলৈ যেতিয়া সেই বুলেট প্ৰুফ গাড়ীখন যায়, বুলেট প্ৰুফ গাড়ীখন যোৱাৰ লগে লগে গোটেই গাঁৱৰ মানুহবিলাকে কিবা এটা হুইচেল মাৰি হুলস্থুল কৰি খবৰ দি দিয়ে, এই জয়ন্ত হাজৰিকা আহিছে। লগে লগে গোটেই গাঁৱৰ ডেকা ডেকেৰী, পুৰুষ মহিলা যিমান বাহিৰত থাকে চব ঘৰৰ ভিতৰলৈ সোমায়, আৰু ঘৰৰ ভিতৰলৈ সোমাই দৰ্জাখন মাৰি বন্ধ কৰি কোনো মানুহ নোলোৱাকৈ থাকে। কেতিয়াবা আকৌ দৰ্জাৰ ভিতৰতো দৰ্জা গোৰ মাৰি সোমাই গৈ আকৌ ৰুমৰ ভিতৰত অত্যাচাৰ কৰে। মোৰতো নিজৰে মনত আছে, এবাৰ আমি খেলি আছিলোঁ, মায়ে দৌৰ মাৰি কৈছে এই জয়ন্ত হাজৰিকা আহিছে, যন্ত্ৰ হাজৰিকা আহিছে, সেই বুলেট প্ৰুফ গাড়ীখন লৈ। তো যেতিয়া মায়ে সেই খবৰটো দিলে, খবৰ দিয়াৰ লগে লগে আমাৰ চব ল'ৰা ছোৱালী যিমান আমি আমাৰ পথাৰত খেলি আছিলোঁ, চববিলাক দৌৰ মাৰি ঘৰ সোমালোঁ। আৰু তাৰপাছত দেখিছোঁ, তাৰপিছত আধা ঘণ্টামানৰ পাছত শুনিছোঁ যে এটা গুলিৰ শব্দ শুনিছোঁ। আৰু সেই গুলিৰ শব্দটো শুনাৰ পাছত যেতিয়া পিছত বহুত দেৰি পিছত গাঁৱৰ মানুহবিলাক ওলাই গৈছে, তেতিয়া তলত আমি তেজ পৰি থকা দেখিছোঁ। আমাৰ দদাইদেউৰ ঘৰৰ গাহৰি এটা গুলি মাৰি গাড়ীত উঠাই লৈ গুচি গৈছে। খিৰিকীয়েদি আমাৰ দদাইদেউৰ ঘৰৰ মানুহে চাই আছে। তো এইটো হ'ল সন্ত্ৰাস সৃষ্টি কৰা সেই মানুহজনক আজি বিজেপিয়ে এনেকৈ মোৰ সন্মুখত থিয় কৰাইছে। এইটো শিৱসাগৰ সমষ্টিৰ ৰাইজৰ প্ৰতি, শিৱসাগৰৰ মানুহৰ প্ৰতি আৰু সমগ্ৰ অসমবাসীৰ প্ৰতি এইটো এটা ভুক্ৰুতি, এইটো এটা অপমান যে ঐতিহাসিক শিৱসাগৰ সমষ্টিত এজন হত্যাকাৰী, 26জন মানুহক হত্যা কৰা এজন হত্যাকাৰী, 3গৰাকীকৈ মহিলাক বিয়া পতা এজন হত্যাকাৰী আজি ঐতিহাসিক শিৱসাগৰ সমষ্টিত তেওঁ বিধায়ক ৰূপে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ নৈতিকতাৰ কথা কোৱা বিজেপিয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। আমি সকলোৱে জানো যে আমাৰ শিৱসাগৰৰ কমলা শইকীয়া, অসম সন্ত্ৰাস, অসমৰ এজন জ্যেষ্ঠ সাংবাদিক, অসমৰ এজন প্ৰখ্যাত লেখক, কমলা শইকীয়াৰ হত্যাকাৰী কোন আমি সকলোৱে জানো।
অসমত কিমান মানুহ মাৰিছে এজন হত্যাকাৰীয়ে কিমান মানুহ মাৰিছে, কমলা শইকীয়াৰ হত্যাকাৰীজনে কিমান মানুহ মাৰিছে আমি সকলোৱে জানো। আমি মৰাণৰ প'ল' ক্লাবৰ হত্যাকাণ্ডৰ ঘটনাত কোন জড়িত সেই কথাও সকলোৱে জানো। আত্মসমৰ্পণকাৰী আলফাবিলাকক হত্যা কৰা মানুহজননো কোন সেই কথাও আমি সকলোৱে জানো। অসমৰ কিমান মহিলাক ধৰ্ষণ কৰিছে, কিমান মহিলাক শাৰীৰিকভাৱে নিৰ্যাতন কৰিছে সেই কথাও কোনে কৰিছে সেই কথাও আমি সকলোৱে জানো। তাৰ পাছতে আজি আমি দেখিবলৈ পাইছো যে বৰ নৈতিকতাৰ কথা কোৱা বিজেপি দলে আজি তেনেকুৱা ধৰণৰ হত্যাকাৰী ধৰ্ষণকাৰীবিলাকক আজি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে অসম গণ পৰিষদ দলটোক সম্পূৰ্ণৰূপে নস্যাৎ কৰি দিছে। যিবিলাক মানুহৰ মুখত, যিবিলাক মানুহে জীৱনত মানুহ মাৰিছে, সিহঁতি হত্যাৰ বাহিৰে বেলেগ ভাষা বুজি নাপায়। আক্ৰমণ, হত্যা, গুলী, মাৰ, কাট এইবিলাকৰ বাহিৰে বেলেগ শব্দ বুজি নাপায়। যদি সঁচাকৈ আপোনাৰ কি কয় কি হাজৰিকা, জয়ন্ত হাজৰিকা, কি বুলি কয় জয়ন্ত হাজৰিকা অথবা কুশল দুৱাৰীয়ে সঁচাকৈ যদি মোক হত্যা কৰিম বুলি কৈছে, তেতিয়াহ'লে অসম পুলিচে এই বিষয়টো ল'ব লাগে। আৰু সেই মানুহটো হত্যা কৰা মানুহ আকৌ মানুহ হত্যা কৰিম বুলিলে সঁচাকৈ হত্যা কৰিব, এনেকুৱা নহয় যে সেইটো ধেমালি কৰা কথা। গতিকে মই অসম পুলিচক চিৰিয়াছলি ঘটনাটো ল'বৰ কাৰণে দাবী জনাইছোঁ আৰু ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াকো জয়ন্ত হাজৰিকা বা কুশল দুৱাৰীয়ে মোক হত্যা কৰিব বুলি যি বাইট দিছে, যি সংবাদ মাধ্যমক যি আপোনাৰ ষ্টেটমেণ্ট দিছে, বিবৃতি দিছে, তাৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে দাবী উত্থাপন কৰে। ৰাষ্ট্ৰীয় দল বিজেপিয়ে অসমৰ এটা আঞ্চলিক দল অসম গণ পৰিষদক কৰা চূড়ান্ত বিশ্বাসঘাতকতাৰ প্ৰথমটো প্ৰতিক্ৰিয়া আজি আমি আমাৰ শিৱসাগৰত দেখিবলৈ পালোঁ। NDAৰ প্ৰাৰ্থী প্ৰদীপ হাজৰিকা দাদাক শিৱসাগৰ বিধানসভা সমষ্টিৰ প্ৰাৰ্থীৰূপে আক্ষেপ কৰি নমিনেশ্যন দিয়াৰ পাছত প্ৰদীপ হাজৰিকা ডাঙৰীয়াক সম্পূৰ্ণৰূপে অপমান কৰি অসম গণ পৰিষদক বিশ্বাসঘাতকতা কৰি আৰু অসমৰ আঞ্চলিক দল অগপৰ প্ৰত্যেকজন কৰ্মকৰ্তাক সম্পূৰ্ণৰূপে প্ৰতাৰণা কৰি বিজেপিয়ে প্ৰদীপ হাজৰিকাৰ পৰিৱৰ্তে অসমৰ এজন কুখ্যাত হত্যাকাৰী কুশল দুৱাৰী অথবা আপোনাৰ জয়ন্ত হাজৰিকাক শিৱসাগৰ বিধানসভা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ লগে লগে প্ৰথমটো ঘটনা ঘটিলে যে প্ৰদীপ দাৰ আটাইতকৈ ঘনিষ্ঠ এজন ব্যক্তি অভিজিত শইকীয়াই আজি আমাৰ ৰাইজৰ দলত যোগদান কৰিলে। অভিজিত শইকীয়া অকল প্ৰদীপ হাজৰিকাৰ ঘনিষ্ঠই নহয়, প্ৰদীপ হাজৰিকাৰ তথ্য প্ৰযুক্তিৰ উপদেষ্টা, প্ৰদীপ দাৰ দ্বাৰা নিৰ্বাচিত, প্ৰদীপ দাৰ দ্বাৰা মনোনীত আমগুৰি পৌৰসভাৰ এজন সদস্য, চৰকাৰৰ দ্বাৰা মনোনীত এজন সদস্য। তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এজন প্ৰবক্তা আছিলে কম্পিউটাৰ ইঞ্জিনিয়াৰিং বিভাগৰ, IIT গুৱাহাটীৰ প্ৰজেক্ট ইঞ্জিনিয়াৰ আছিলে। তেওঁ BE পাছ, ইঞ্জিনিয়াৰিং স্নাতক এজন ছাত্ৰ, অত্যন্ত মেধাৱী ছাত্ৰ, ৰাইজৰ লগত সম্পৰ্ক থকা এজন গুৰুত্বপূৰ্ণ ব্যক্তি আমাৰ শিৱসাগৰৰ, আমাৰ আমগুৰিৰ। সেই অভিজিত শইকীয়াই আজি অসম গণ পৰিষদৰ পৰা পদত্যাগ কৰি ৰাইজৰ দলত যোগদান কৰি এইটো প্ৰমাণ কৰি দিলে যে আঞ্চলিকতাবাদী মানুহবিলাকে কেতিয়াও ৰাষ্ট্ৰীয়তাবাদী বিজেপিৰ প্ৰতাৰণা, বিশ্বাসঘাতকতা আৰু তেওঁলোকৰ আক্ৰমণ কেতিয়াও সহ্য নকৰে। মই অসম গণ পৰিষদৰ প্ৰত্যেকজন সদস্যক আহ্বান জনাইছোঁ যে বিজেপিয়ে কৰা এই প্ৰতাৰণাৰ প্ৰত্যুত্তৰ দিবৰ কাৰণে আপোনালোক সাজু হওক। আমি অসম গণ পৰিষদ আৰু ৰাইজৰ দলে লগ লাগি এইবাৰ বিজেপিক শিৱসাগৰত পৰাজিত কৰিব লাগিব আৰু সেই পৰাজিত কৰাৰ প্ৰক্ৰিয়াৰ অংশস্বৰূপে আজি আমাৰ প্ৰদীপ হাজৰিকাৰ লগত থকা, প্ৰদীপ হাজৰিকা দাদাৰ লগত থকা আটাইতকৈ উজ্জ্বল, আটাইতকৈ অগ্ৰণী এজন কৰ্মী নেতা অভিজিত শইকীয়াই এনেকৈ অসম গণ পৰিষদ দল ত্যাগ কৰি ৰাইজৰ দলত যোগদান কৰিছে। মই এতিয়া
অভিজিৎ শইকীয়াৰ এই যি যোগদান, এই যোগদানে আমাৰ ৰাইজৰ দলক শক্তিশালী কৰিব। ৰাইজৰ দলক আমাৰ শিৱসাগৰ বিধানসভা সমষ্টিটোত আৰু বেছি জনতাৰ মাজলৈ লৈ যাব। অসম গণ পৰিষদৰ যিমানবিলাক প্ৰকৃত আঞ্চলিকতাবাদী সদস্য আছে, যিবিলাকে ৰাষ্ট্ৰীয়তাবাদী হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰ সহ্য নকৰে, কেতিয়াও ৰাষ্ট্ৰীয়তাবাদী সেই অত্যাচাৰৰ কেতিয়াও শিৰ নত নকৰে, সেই সকলোবিলাক আঞ্চলিক শক্তি, জাতীয়তাবাদী যুৱক যুৱতী, পুৰুষ মহিলা সকলোকে মই ৰাইজৰ দললৈ আহিবৰ কাৰণে আহ্বান জনাইছো। আৰু অভিজিৎ শইকীয়াৰ অসম গণ পৰিষদৰ পৰা ৰাইজৰ দলত যোগদানৰ লগে লগে মই খাটাং যে সমগ্ৰ অসমতে এতিয়া প্ৰকৃত আঞ্চলিকতাবাদী, প্ৰকৃত জাতীয়তাবাদী আটাইবিলাক অসম গণ পৰিষদৰ কৰ্মীয়ে লাহে লাহে আমাৰ নিচিনা শক্তিশালী, আপোচবিহীন আৰু কোনোদিন ৰাষ্ট্ৰীয়তাবাদৰ ওচৰত মূৰ নোদোৱা, দিল্লীৰ ওচৰত কেতিয়াও নতজানু নোহোৱা ৰাইজৰ দলৰ ওচৰলৈ নিশ্চয় আহিব, তেওঁলোকে যোগদান কৰিব। আৰু অসমত সৰ্বশেষত কেৱল আৰু কেৱল ৰাইজৰ দলেই আটাইতকৈ শক্তিশালী আঞ্চলিক দল ৰূপে পৰিগণিত হ'ব।